নমস্কাৰ অম্বসম্বেকী এনেকৈ ইউটিউব চেনেলত স্বাগতম জনালোঁ। তো আগৰ ভিডিঅ'ত দেখিছিলে পৰাবিতা সত্ৰখনৰ সকলোখিনি কথা লগতে লাৰু দেখিছিলে লাৰু মানে ফ্ৰেণ্ডছ লাৰু দেখিছিলে। চ' এতিয়া মানে ক'ত আছে আপোনাক গম পানে একদম ৰামদিয়াৰ পৰা অলপ পাৰ হৈ আহি একদম যাই আছোঁ হাজোৰ পিনে আৰু হাজোত যাই আপোনালোকক মানে দেখাই আছোঁ মানে এনে ধুনীয়া ঠাইত যাই আছোঁ ধুনীয়াকৈ দেখাম আপোনালোকক ঠাইখিনি গাড়ী মটৰ দেখাম আপোনালোকে সকলোৱে চাবস্ক্ৰিপশ্যন ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকনটি প্ৰেৰণ কৰা বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ হেল্ল' আজি এখন ৰামদিয়াৰ আপোনাৰ গধূলি মানে হয় আপোনাৰ কিন্তু তাৰিখটো গম পোৱা নাই কোন তাৰিখৰ কি কথা গতিকে আপোনাৰ তাৰ পৰা আগুৱাই আহি আপোনাৰ লেংটা সত্ৰ এখন পায় তো লেংটা সত্ৰৰ পৰা এনেকৈ চিধাই গুচি আহিছোঁ এতিয়া হাজোৰ পিনে যাই আছোঁ আৰু হাজোত মানে কিবা এটা দেখাই হ'লে আপোনালোকৰ জেগাখিনি দেখাই আছোঁ আৰু ইয়াত আপোনাৰ আপোনালোকে দেখাম এতিয়া যায় মানে মাধৱদেৱে আছিল ইয়াত মানে আহি কথা আপোনাৰ ইয়াৰ পৰা গুচি গৈছিলে মানে ডাইৰেক্ট কোচ বিহাৰ বুলি আৰু সেইকাৰণে আপোনাৰ এতিয়া মানে গধূলি বেলাটো হৈছিল কিন্তু এই ভাবোঁ যে পৰা ভিতৰত সকলোকে টাইমতে আছিল কিন্তু এতিয়া অলপ পক্ষে বিলাক বাৰু একো নাই নেক্সট ভিডিঅ' আপোনাক দেখা পাম সেই কিন্তু আপোনালোকে এটা লোকেশ্যন মানে আহিব পাৰে আপোনালোকে গৰমৰ দিনত বিশেষকৈ সেই ঠাইত আহিব ভিডিঅ' ল'ব পাৰে হাজোখনত মানে আপোনাৰ চাই দেখিব আপোনালোকে এতিয়া লাৰু চাৰু যাই আছে একদম সকলোখিনি আৰু আপোনাৰ ঠাই ভেদে মানে উৎসৱ দেখিছেনে আৰু ইয়াত আহোঁতে আমি দেখা পালোঁ আৰু আপোনালোকক মানে দেখালোঁ আৰু এনেকৈ যাই থাকোঁতে হঠাতে ঘূৰাই দিছে দেখছেনে আপোনালোকে চ' এনেকৈ হয়তো আজিকালি বহুতেই মানে ঘূৰাই দিয়ে কিন্তু এনেকৈ ঘূৰাই দিলে মানে বহুত বিপদ হৈ পৰে আৰু এখন কথা মন কৰিব এনেকৈ আহি পেলাই আপোনাৰ হাজো পাখামালা আৰু ৰাইতে গ'লে আপোনাৰ পাম সেই ঠাইখিনি এণ্ট্ৰি কৰি দিলোঁ ইমান ধুনীয়া ঠাইখিনি মোৰ পিছত লক্ষ্য কৰিছে ইয়াত মানে আপোনাৰ মানে প্ৰেমিক প্ৰেমিকাও আহে মানে অসমত আপোনাৰ এনে খুব কম ঠাই আছে য'ত মানে আপোনাৰ এনেকৈ গছ গছনি দেখিবলৈ পোৱা যায় মানে দূৰ চাইডে ইমান গছ গছনি আপুনি গণি শেষ কৰিব পাৰিব নাই ইয়াত মানে এনেকুৱা লেভেলত অক্সিজেন ইমান এটা সুন্দৰ ৰাস্তা এইখিনি ঠাই কিন্তু আমাৰ ওচৰতে আছে আৰু আপোনালোকে আহিব পাৰে এনেকুৱা ৰাস্তাত দেখিছেনে তো সুন্দৰ নাজাৰা লৈ আৰু ইয়াত আপোনাৰ বিশেষকৈ গৰমৰ দিনৰ কাৰণে স্পেচিয়েল আপোনালোকৰ এই ঠাইখিনিত আৰু একদম আৰু এটি আপোনাৰ হাজোতে আছে আপোনাৰ যিমানে আপোনালোকৰ ওপৰত দেখো সিমানে আপোনাৰ মানে দেখা হ'ব এনেকুৱা আৰু জন্মত ক'ব বুলি আপোনাৰ এতিয়া ওপৰৰ পিনে যাই আছে ধুনীয়াকৈ আৰু ইয়াত গৰমৰ দিনত বিশেষকৈ আপোনালোকে ইয়াত আহিব পাৰে আৰু ইয়াত 90% মানে আপোনাৰ গছ গছনি দেখিব যাব গছ গছনি ঠাই আপোনাৰ ঠাইৰ পিনে আপোনাৰ ঠাই মানে মজা পাব এইফালে চাওক আপোনাৰ অসমত মানে যদি আপোনাৰ বেষ্ট প্লেচ আছে এতিয়াও মানে আপোনাৰ হাজোত আছে আপোনাৰ এনেকুৱা প্লেচ আপোনাৰ চাইডৰ পিনে আপোনাৰ দেখিছেনে গছ গছনি আছে প্ৰায় 90% আপোনাৰ গছ গছনি আছে মানে অক্সিজেন বহুত লেভেলত পায় ইয়াত মানে সঁচাকৈ কৈছোঁ ইয়াত আপোনাৰ গৰমৰ দিন বিশেষকৈ আহিব পাৰে ইমান ধুনীয়া ঠাইটোত আপোনাৰ চ' এই চাইডে গ'লে আপোনাৰ এটি পুৱামক্কা যাওঁ ৰোড মানে এটি চ' আপোনালোকে আহিব পাৰে দাদা খোজকাঢ়ি আছে নেকি একদম চ' ভৰি একদম ক'লৈ যাব ওপৰলৈ যাব অঁ তো বিশেষকৈ এতিয়া ফিজিকেল কাৰণে ভাল আৰু ন বুলিবলৈ যাই থাকিব পাৰে তাৰমানে এতিয়া ৰাইজক আহ্বান জনাইছে মানে গৰমৰ দিনত বিশেষকৈ আহিব পাৰে ইয়াত ন ধুনীয়া ঠাই অঁ অঁ আচ্ছা দাদা এতিয়া আহি থাকে আপোনালোকে ইয়াতে ঘৰ দাদা এইখন গৌৰাংচল পাহাৰ ন পুৱামক্কা পাহাৰ অঁ ঠিক আছে ভাই ঠিক আছে ধন্যবাদ আৰু এনে এণ্ডেকা ব্লগছ অঁ চাব অঁ হাজোত ধুনীয়া ঠাই বুলি এটা দেখালে ভিডিঅ' ৰাইজক দাদাক লগ পাই ভালে লাগিল চ' ইয়াত মানে এনেকৈ ধুনীয়াকৈ খোজকাঢ়ি যাই আছে ওপৰলৈকে আৰু ইয়াত মানে দেখিছেনে চাৰিও পিনে গছ গছনি আপোনাৰ মানে দহ চাইডে আপোনাৰ তেনেকুৱা লেভেলতে আপোনাৰ গছ গছনি দেখিব পাব একদম আছে আপোনাৰ সকলোখিনি পৰিৱেশ ইয়াত আপোনাৰ বিশেষকৈ যিসকলে মানে অলপ মানে পেট মোৰ ওলাই গৈছে আপোনাৰ মানে বহুত যেতিয়া ডাঙৰ তেতিয়াহ'লে ইয়াত মানে খোজকাঢ়িব পাৰে ৰাতিপুৱা টাইমত আপোনাৰ গধূলি হওক যেতিয়া খোজকাঢ়ি থাকিব আপোনালোকে একদম মানে ভাল পাব মানে কি আপোনালোকৰ যে ফিজিকেলটো ভাল পাব ইয়াতে ইমান মানে সুন্দৰ আৰু এই পাহাৰখন আপোনাৰ চাওকচোন আপোনালোকে পুৱামক্কাত যা পাহাৰ মানে আপোনাৰ বহুত ওপৰত আছে না চ' ইয়াত মই জিৰালোঁ আপোনালোকক দেখালোঁ এই নাজাৰটো চাওক ইয়াত মানে আগত নাযাওঁ মানে এই চেম চিষ্টেমতে আছে আপোনাৰ বস্তুবোৰ সকলোখিনি আৰু হাজোত আপোনাৰ বহুতটা বস্তু দেখাইছোঁ আপোনাৰ এক নম্বৰতে দেখাইছোঁ আপোনাৰ এই হয়গ্ৰীৱ মাধৱ মন্দিৰ দেখাইছোঁ ইয়াত মানে কামেশ্বৰ মন্দিৰ কেদাৰ মন্দিৰ এইভাগে কমলেশ্বৰ সকলোখিনি হাজো পঞ্চায়ততে দেখাইছোঁ সকলোখিনি দেখাইছোঁ আপোনাৰ আৰু লগতে হাজোৰ সকলোতকৈ এটা মেইন বস্তু এটা আছে আপোনাৰ যিটো মানে হাজোৰ বুলি ক'লে পিতাল বুলি ক'লে পিতল সেইটো কেতিয়াবা বনাম আপোনাৰ এই মুছলিম প্ৰতি পিনে যাব লাগিব চাগে তাতে যে বনাব লাগিব বাকী হাজোৰ বহুতখিনি বনাইছোঁ আৰু হাজোত মই এটা ৰিকুৱেষ্ট কৰোঁ ইয়াত মানে হাজোখন ডেভেলপ কৰক আৰু মই আহোঁতে দেখাব ৰাস্তাবিলাক অলপ মানে খাৰাপ হৈ আছে যদি ইয়াৰে যেতিয়া মানে এতিয়াতো নিৰ্বাচন গ'ল ন নিৰ্বাচন যোনে হয় মানে তেওঁ কংগ্ৰেচুলেশ্যন দিলোঁ আৰু তেওঁ ইয়াতে হাজোৰ বিষয়ে চিন্তা চৰ্চা কৰি মানে ইয়াত ধুনীয়াকৈ আৰু ডেভেলপ কৰক মানে যিমান ডেভেলপ হৈ আছে আপোনাৰ মানে তাতকৈ আৰু ডেভেলপ হওক মানে সেইটোৱে আমি কামনা কৰোঁ আৰু বাকী হাজোৰ পৰা চাইছিলোঁ দি লাভ ফ্ৰম হাজো বুলি দিব
আৰু এতিয়া আছে যিমানে আপোনালোকে ওপৰত যাব মানে সিমানে অসম আহি থাকিব আপোনাৰ। চ' ভাল লাগিল। এতিয়া মই আপোনাৰ তলৰ পিনে নামি যাওঁ আৰু আপোনালোকক মানে মস্ত ভোকো লাগিল, যিহেতু একো খোৱা নাই। এতিয়া প্ৰায় 2টামান বাজিল, কিবা খাব লাগে আৰু আপোনাৰ চন্দ্ৰমা হোটেল এখন ফেমাছ আছে। চ' ইয়াত তাতে যাই মানে কিবা খাওঁ। আৰু আপোনাৰ জিৰিকি হোটেল এখন আছে, চ' তাৰ দুখন জিৰিকি হোটেল বহুত দূৰ যাব লাগে, চন্দ্ৰমা হোটেল ঠিক কাষতে পায় মানে। আৰু সেইখন হোটেলত যাওঁ, ফেমাছ হোটেল। আৰু এইফালে মই যিহেতু উঠি আহিছোঁ আৰু এই পাহাৰখনৰ ওপৰেদি যাব লাগে সেই ৰাস্তাটো দি। কিন্তু ইয়াত মই এটা দেখাই দিওঁ, ইয়াত মানে আপোনাৰ এই চাইডে আপোনাৰ দেখাই দিছোঁ, ভিউ এটা দেখাই দিছোঁ। এইফালে চাওক, এইফালে কি হ'ব পাৰে বৰ্তমান জানা নাই, কিন্তু হয়তো আপোনাৰ নলবাৰী চাইড হ'ব পাৰে বা হাজোৰ পৰা আগত হ'ব পাৰে। আৰু সেই চাইডে শুৱালকুছি আছে আপোনাৰ সকলোখিনি পৰিৱেশ। ভাই আৰু এইফালে ভাইখনো যাই আছে সকলোখিনি। আৰু ইয়াত মানে নেচাৰেল ভিউজ সঁচাকৈ অদ্ভুত মানে। আৰু যদি আপোনাৰ শান্তি ঠাই লাগে, কিবা লাগে, নেচাৰেল হাজোখনতে আছে আপোনাৰ। ইয়াত মানে আহি জিৰাব পাৰে, আপোনাৰ মনৰ মানে যিকোনো কথা এতিয়া শ্বেয়াৰ কৰিব পাৰে, ভাল লাগিব। আৰু ইয়াত মানে ভাল লাগিল। এতিয়া মানে ফ্ৰেণ্ডছ চব দেখালোঁ আপোনালোকক, আৰু একদম মজা ভিডিঅ' দেখালোঁ আপোনাৰ হাজোৰ পৰা, ফুল ব্লগ দেখালোঁ হাজোৰ পৰা আপোনাৰ। তো ভিডিঅ'টো সিমান দীঘল কৰা নাই। আৰু ইয়াত আপোনাৰ সঁচাকৈ কৈছোঁ, যিমান মানে গছ গছনি দেখাইছোঁ আপোনালোকক, মানে ইয়াত গছ গছনি কিমান আছে, কিমান বেলেগ ধৰণৰ গাছ আছে। আৰু এইবিলাক হয়তো আপোনাৰ অট'মেটিক হৈ গৈছে চাগে, ইমান মানুহৰ হ'ব না। চ' এইবিলাক আমাৰ এনেকৈ হৈ গৈছে। তেনেকুৱা আৰু ইমানবোৰ গছ গছনি আছে আপোনাৰ ইয়াত, বহুত বেছি আপোনাৰ অক্সিজেন পায়। গৰমৰ দিনত আপোনালোকে আহিব পাৰে আৰু এনেকুৱা ঠাইত আহিব পাৰে, আপোনাৰ আহি মজা ল'ব পাৰে। দিছ ইজ হাজোৰ আপোনাৰ। চ' ইয়াৰ পৰা ইয়াতে গতি কৰোঁ। আৰু ফ্ৰেণ্ডছ ভিডিঅ' বনাই থাকোঁতে এটা ঘটনা হৈ গ'ল। চ' একদম দেখিছেনে বাইকখন তাতে হেলমেটটো পৰি গ'ল, তাকে লাগি দেখিছেনে আপোনাৰ। চ' পাহাৰখনতে নামি যাই আছোঁ ৰ'ব। এতিয়া কিন্তু পাহাৰখনত দেখা পালোঁ ধুনীয়া চেণ্ডেল খোৱাই আহিলোঁ। ইয়াত মানে ধুনীয়াৰ গ্লাছ চাছ হাবি যাবি গোটেই আছে, বহুত ৰিক্সি আপোনাৰ আহিব লগা হৈছে। কৃষ্ণক যাওঁ এতিয়া। আৰু আপোনালোকে ধৰক ফটো উঠক, ৰিল বনাওক, যি কৰিলে সাৱধানে কৰিব। ইয়াত দেখিছেনে পাহাৰৰ পৰা ক'ত যাব, এই অলপত বাজি আছে চাওক। ইয়াত যদি আমি কিবা এটা ভুল কৰোঁ, ডাইৰেক্ট ক'ত তলত পৰিব। হেলমেটৰ অৱস্থা চাওক কেনেকুৱা কণ্ডিশ্যন হৈছে আপোনাৰ। ইয়াক মানে পৰি গ'ল হয় আপোনাৰ, হেলমেটৰ অৱস্থা নাই, তথাপিও খুন হৈছে অলপ। বাচিছে দিয়ক মানে, চেলুট মানে হেলমেটটো গ্লাছক এতিয়া ক'ব লাগিব। এতিয়া ওপৰলৈকে উঠি আছোঁ ৰ'ব। বাপৰে বাপ, এই এটা কম ডেঞ্জাৰাছ ঘটনা নহয় ফ্ৰেণ্ডছ। কিবাকৈ উঠিব পাৰিলে ভালে। বহুত ডাঙৰ দুৰ্ঘটনা ফ্ৰেণ্ডছ, সেইটো ক'ব লাগিব। বাপৰে ইমান তলৰ পৰা আনিলোঁ, ভাগৰ লাগি গৈছে। আৰু ফ্ৰেণ্ড দানা খাব লাগিব, মানে দানাটো খোৱাৰ পিছত দানা মানে কৈছে ভাত বা যিকোনো পৰঠা যিকোনো বস্তু খাব লাগিব। আৰু পেটটো খোৱাৰ পিছতে আপুনি এনাৰ্জি পোৱাৰ পিছতে আপুনি বাকীখিনি কৰিব পাৰিব। আৰু এনেকৈ আহি আছোঁ আপোনাৰ ইয়াত মানে চাওকচোন, আপোনালোকে এটাই ৰাস্তা আপোনাৰ এইফালেদি আহিছে, এইফালেদি আহিছে, কিন্তু ডাঙৰ যেতিয়া হ'ব তেতিয়া ভাল লাগিব। আৰু এনেকৈ এতিয়া মানে ভিডিঅ'টো এণ্ড কৰোঁ আৰু ইয়াত আপোনাৰ আমাৰ সম্প্ৰদায়ৰ এটা বড়ো না ৰাভা আপোনাৰ কিবা গান গাই গৈছে, বুজি নাপালোঁ, কিন্তু গৈছে। আৰু মই এখন জেগাত ৰখিলোঁ আপোনাৰ। চ' আপোনালোকে এই ভিডিঅ'টো দেখালোঁ যে ইমান ধুনীয়া ঠাই জেগা এখনত যাই আপোনাক দেখালোঁ। গৰমৰ দিনত বিশেষকৈ আপোনাৰ সেই ঠাইত আহিব পাৰে। আপোনাৰ যিমান ধৰণৰ গাঁও দেখিছে সকলোবোৰ অক্সিজেন আপোনাৰ পাব, আপোনাৰ অক্সিজেন পাই এটা আপোনাৰ উশাহ নিশাহ লোৱাটো মানে সুবিধা হ'ব আপোনাৰ। গতিকে এনেকুৱা ঠাই দেখালোঁ আপোনালোকক, আৰু আগে পিছে সেই ঠাইলৈ যাই থাকোঁ আপোনাৰ। ত' ভাবিলোঁ সেনেকৈ দেখা নাই, আজি দেখালোঁ আপোনালোকক। আৰু এতিয়া মানে ঘৰত যাওঁ, প্ৰায় আপোনাৰ 3:30 বাজি গুচি গ'ল। আৰু নেক্সট ভিডিঅ'ত আপোনাৰ লগ পাম। ত' আজিলৈ এৰিছোঁ, সম্মুখখন দেখি টাটা বাই বাই। আৰু ঘটনাটো যিটো ঘটনা হৈছিল সঁচাকৈ ভয় লাগি গৈছিল। গতিকে আপোনালোকে ৰিক্সি কামবোৰ কৰিব সকলোখিনি। চ' আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম, সম্মুখখন দেখি টাটা বাই বাই। ত' আপোনাক সকলোৱে চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ। ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু কাষতে বেল আইকন টিপন কৰি দিব ফ্ৰেণ্ডছ। আৰু ছাপোৰ্ট কৰিব মানে, আৰু ইমান কষ্ট কৰিছোঁ মানে, গতিকে ছাপোৰ্ট কৰি দিব দিয়ক। এতিয়ালৈ চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ। টাটা বাই বাই।